ধুবুৰীত দেখা মাত্ৰেই গুলী হোৱাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। দুষ্কৃতিকাৰীক দেখিলেই চলিব আৰক্ষীৰ গুলী। এতিয়া আমি একশ্যন ল'লেও ইয়াত ক'বলগীয়া কথা একো নাই কাৰো। নবীন বাংলা নামৰ এটা সংগঠনে বিয়পাইছে বিষবাষ্প। ধুবুৰীৰ সকলো অপৰাধীক গ্ৰেপ্তাৰৰো নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। বিগত এসপ্তাহে উত্তপ্ত হৈ আছে ধুবুৰী। গোমাংসক কেন্দ্ৰ কৰি সামাজিক শৃংখলা বিঘ্নিত কৰাবলৈ উঠি পৰি লাগিছে একাংশ। সাম্প্ৰদায়িক সংঘৰ্ষ সূচনাৰ লক্ষ্যৰে হিন্দু ধৰ্মাৱলম্বী লোকৰ উপাসনাথলীসমূহত সংগোপনে থৈ গৈছে গোমাংস। ধুবুৰীৰ এই হনুমান মন্দিৰটোত গোমাংস থৈ যোৱাক লৈ সৃষ্টি হোৱা উত্তেজনা মাৰ নাযাওঁতেই পুনৰ হনুমান মন্দিৰটোত ঘটিছে অনুৰূপ ঘটনা। সম্ভাৱ্য পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ডিজিপিক লগত লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৰিদৰ্শন কৰে মন্দিৰটো। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী প্ৰশাসনেৰে মিলিত হয় বৈঠকত। যোৱা 7 দিন ধৰি ধুবুৰীত যিখিনি ঘটনা হৈ আছে সেইখিনি অত্যন্ত নিন্দনীয় আৰু গৰ্হিত। এইটো এটা হনুমান মন্দিৰ। প্ৰথম দিনা ইয়াৰ সন্মুখত গৰুৰ কাটা মূৰ এটাত থোৱা হৈছে আৰু শান্তি কমিটি পিছ কমিটি হোৱাৰ পিছতো নেক্সট আকৌ গৰুৰ মূৰ থৈ গৈছে। এতিয়া এনেকুৱা ধৰণে যদি ঘটনাবোৰ চলি থাকে তেতিয়াহ'লে ৰাইজে যথেষ্ট অসুবিধাত পৰিব। এইবাৰ আনকি কটন কলেজৰ সন্মুখতো গৰুৰ বিভিন্ন অংগ পতংগ ৰখা হৈছে। গৰু কুৰবানীৰ কাৰণে অনা হয়, গৰু ৱেপনাইজ কৰিবৰ কাৰণে অনা নহয়। এতিয়া একচাম লোকে ভাবে যে এই জেগাটোত যদি মই বাৰে বাৰে গৰুৰ মাংস আনি থাকোঁ তেতিয়াহ'লে মানুহটোৰ পৰা হিন্দু মানুহখিনিয়ে মাটি বিক্ৰী কৰি গুচি যাব। বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতা আৰু ৰাজ্যৰ শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ বাবে প্ৰাণ পাই উঠিছে এছাম ধৰ্মীয় উগ্ৰপন্থী মনোভাৱৰ লোক। নবীন বাংলা নামৰ সংগঠন এটাই ধুবুৰীত কৰিছে পোষ্টাৰিং। এই পৰিস্থিতিৰ বুজ ল'বলৈ শুকুৰবাৰে ধুবুৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে কঠোৰ বাৰ্তা। আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে মোতায়েন হ'ব অতিৰিক্ত বাহিনী। দুষ্কৃতিকাৰীক দেখা মাত্ৰেই গুলী চালনা কৰিব আৰক্ষীয়ে। ধুবুৰীত অশান্তি কৰিবৰ কাৰণে এটা কমিউনেল শক্তি এটা ইয়াত এক্টিভ হৈছে। বিষয়টো গম পাই মই আজি ধুবুৰীলৈ আহিছোঁ। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। যোনে শিল মাৰিব পুলিচে ডাউট কৰিলে তাক গুলি মাৰিব, কোনো কথা নাই। ৰেপিড একশ্যন ফ'ৰ্চ CRP ইয়াত আহিব আৰু ধুবুৰীত যিমান ক্ৰিমিনেল আছে যাৰ ওপৰত নন বেইলেবল ৱাৰেণ্ট আছে যি আছে আমি সকলোকে এৰেষ্ট কৰিবৰ কাৰণে SP কৈছোঁ। যোনে আইন শৃংখলা হাতত লৈছে তাক আমি কঠোৰ হাতেৰে দমন কৰিম। ধুবুৰীত এই পৰিস্থিতি উদ্ভৱ হোৱাৰ পাছতেই গঠন কৰা হৈছিল শান্তি কমিটি। কিন্তু চৰকাৰৰ নৰম স্থিতিক দুৰ্বলতা বুলি ভবা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে এইবাৰ চৰম সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ। ঈদৰ আগদিনা ধুবুৰীত 3খন নবীন বাংলা বুলি যি নেকি বাংলাদেশত ধুবুৰী জিলাখন ইনক্লুড কৰিব লাগে বুলি ইয়াতে পোষ্টাৰ মাৰিছিলে 3টা। তুমিও হবে শ্বহীদ, তোমাৰ ৰক্তও হবে বাংলাৰ স্বাধীনতাৰ বীজ, নবীন বাংলা। তাৰপিছত এটা আছে পোষ্টাৰ, আমরা মুক্তি চাই, আমরা স্বাধীনতা চাই, বাংলাৰ মাটি স্বাধীন করব ইনশাআল্লাহ, জয় বাংলা, জয় ইছলাম, জনতাৰ বাহিনী। ইয়াতো নবীন বাংলাদেশ, নিউ বাংলাদেশ বুলি কিছুমান আৰ্মিৰ ছিগনেল ইয়াতে লিখি থৈ গৈছে। যিয়ে গ্ৰুপ নাথাকক কিয় শান্তি কমিটিৰ কথাও মানা নাই। গতিকে এতিয়া পুলিচ ইজ ফ্ৰী টু টেক একশ্যন। এতিয়া আমি একশ্যন ল'লেও ইয়াত ক'বলগীয়া কথা একো নাই কাৰো। ঈদৰ দিনাৰ পৰাই ধুবুৰীত সৃষ্টি হৈছে এই অপ্ৰীতিকৰ পৰিস্থিতি। বিগত এসপ্তাহ ধৰি অব্যাহত থকা এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, অহাবাৰ মুখ্যমন্ত্ৰীয়ে ঈদ পালন কৰিব ধুবুৰীত। অহাবাৰটো বকৰীদৰ পিছদিনা ইয়াত ময়ে থাকিম। ইয়াতে ৰাতি ময়ে থাকিম, ঈদৰ দিনাখন মই ইয়াত আহি যাম আৰু ইয়াত মই থাকিয়ে দিম। ধুবুৰীৰ পৰা ৰাখু হুছেইনৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।